নমস্কাৰ সকলোকে আপোনালোকৰ কাৰণে আৰু এটা সুখবৰ লৈ মই সাজু হৈছোঁ। এইবাৰ জব নটিফিকেশ্যনটো আহিছে জল জীৱন মিছন আছামৰ ফালৰ পৰা। ইয়াত আমি কেইবাটাও পোষ্ট দেখিব পাইছোঁ আৰু চিলেকশ্যন প্ৰচেছটো ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু এই চাকৰি কণ্ট্ৰেকচুৱেল বেচিছত থাকিব। প্ৰথম পোষ্টটোৰ নাম হৈছে ষ্টেট প্ৰজেক্ট স্পেচিয়েলিষ্ট ফাইনেন্সিয়েল মেনেজমেণ্ট। এটা পোষ্ট আছে, মান্থলি ইনকাম ইয়াৰ থাকিব 1 লাখ ৰুপিজ আৰু ইয়াৰ ৱাক ইন ইণ্টাৰভিউ আছে 23 ফেব্ৰুৱাৰী 2026। ৰিপৰ্টিং টাইম আছে 10 AM। ছেকেণ্ড, চিনিয়ৰ সফটৱেৰ ডেভেলপাৰ এটা পোষ্ট আছে, ইয়াৰ মান্থলি যি চেলাৰীটো হ'ব 60,000 পাৰ মান্থ আৰু ইয়াৰ ৱাক ইন ইণ্টাৰভিউটো আছে 25 ফেব্ৰুৱাৰী 2026। ৰিপৰ্টিং টাইমটো 10 AM হ'ব। তাৰপিছত জুনিয়ৰ সফটৱেৰ ডেভেলপাৰ আছে, ইয়াৰ টোটেল এটা পোষ্ট আছে আৰু চেলাৰীটো হ'ব 40,000 পাৰ মান্থ। ইয়াৰ ৱাক ইন ডেটৰ যি ইণ্টাৰভিউ আছে, ইণ্টাৰভিউৰ ৱাক ইন ডেটটো আছে সেইটো হ'ব 25 ফেব্ৰুৱাৰী 2026। ৰিপৰ্টিং টাইমটো হয় 1 PM। তাৰপিছত মোবাইল এপ্লিকেশ্যন ডেভেলপাৰ যি আছে, ইয়াত কেইটা পোষ্ট আছে সেইটো স্পষ্ট কৰা নাই, কিন্তু ইয়াৰ যি চেলাৰী আছে সেইটো হ'ব 50,000 পাৰ মান্থ আৰু ইয়াৰ যি ইণ্টাৰভিউটো আছে ৱাক ইন ইণ্টাৰভিউ সেইটো হ'ব 26 ফেব্ৰুৱাৰী 2026। ৰিপৰ্টিং টাইমটো আছে 10 AM। তাৰপিছত লাষ্টতে ডেটা এনালিষ্ট, এইটো টোটেল নম্বৰ অফ পোষ্ট এটা আছে, ইয়াৰ চেলাৰী হ'ব 50,000 পাৰ মান্থ। ইয়াৰ ৱাক ইন ইণ্টাৰভিউ আছে 26 ফেব্ৰুৱাৰী 2026 আৰু ৰিপৰ্টিং টাইম আছে 1 PM। এই গোটেইখিনি ৱাক ইন ইণ্টাৰভিউটো হ'ব আপোনাৰ ভেন্যুটো দিয়া হৈছে, জেগাটোৰ নাম হয় মিছন ডাইৰেক্টৰ জল জীৱন মিছন আছাম, হেঙেৰাবাৰী, গুৱাহাটী। পোষ্ট কেইটাৰ কাৰণে ৰিকুৱাৰমেণ্ট চাই লওঁ। ষ্টেট প্ৰজেক্ট স্পেচিয়েলিষ্ট ফাইনেন্সিয়েল মেনেজমেণ্টত ইয়াত MBA লাগিব ফাইনেন্স অৰ 2 years, PGDBM, PGDBA ফাইনেন্স অৰ CA লাগিব চাৰ্টাৰ্ড একাউণ্টেণ্ট, কষ্ট একাউণ্টেণ্ট অৰ MCOM একাউণ্টেন্সি উইথ minimum 60% marks. Minimum 60% marks লাগিব 1 year diploma in finance or public financial management from a recognized university or institution. আৰু desirable experience লাগিব 5 years of experience in relevant field. বাকি ইয়াৰ ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ আপুনি ৱেবছাইটত লগ ইন কৰি কিনে নটিফিকেশ্যনটো আপুনি ভালদৰে চাই ল'ব পাৰিব আৰু এই জবটো আপোনাৰ কাৰণে ফিট আছে নে নাই সেইটো আপুনি নিৰ্ণয় কৰিব পাৰিব। নেক্সট, সফটৱেৰ ডেভেলপাৰ। ইয়াত এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো হৈছে BE BTech in IT or computer science, BSc IT, MCA, MSc IT or computer science from a recognized university or institution with a minimum of 65% marks. Age not more than 40 years as on 1st January 2026. আপোনাৰ 40 বছৰতকৈ কম হ'ব লাগিব 1st January 2026ত। বাকি ডিজাইৰেবল এক্সপিৰিয়েন্স কেইটা দিয়া আছে, অবজেক্টিভছ এণ্ড স্কোপছ অফ দি এছাইনমেণ্ট এইটো দিয়া আছে। আপোনালোকে ৱেবছাইটত গৈ কিনে এইটো ভালদৰে আপুনি চাই ল'ব পাৰিব, নিজৰ কাৰণে এই জবটো ফিট বহিছে নে নাই সেইটো নিৰ্ণয় কৰিব পাৰিব। জুনিয়ৰ সফটৱেৰ ডেভেলপাৰ ৰিকুৱাৰমেণ্টটো চাই লওঁ। এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো হৈছে BE BTech in IT, computer science, BSc IT, MCA, MSc IT, computer science from a recognized university or institution with a minimum of 65% marks. Age not more than 40 years as on 1st January 2026. 1st January 2026ত আপোনাৰ 40 ইয়াৰ্ছতকৈ কম হৈ থকা লাগিব। ইয়াৰ ডিজাইৰেবল এক্সপিৰিয়েন্সটো আপুনি দেখা পাব আৰু অবজেক্টিভ স্কোপ এছাইনমেণ্ট এছেঞ্চিয়েল স্কিলছ। তাৰপিছত আমি এণ্ড্ৰইড ডেভেলপাৰ চাই লওঁ। সেম কোৱালিফিকেশ্যন কেইটা আছে আৰু এইজটো সেম আছে, ডিজাইৰেবল এক্সপিৰিয়েন্স দিয়া আছে, অবজেক্টিভ স্কোপ এণ্ড এছাইনমেণ্ট দিয়া আছে, এছেঞ্চিয়েল স্কিলছ দিয়া আছে। তাৰপিছত ডেটা এনালিষ্টৰ কাৰণে BE BTech in computer science, IT electronics and communications, MCA, MSc computer science or IT from a recognized university or institution with minimum of কিমান marks, 65% marks লাগিব minimum. Age not more than 40 years as on 1st January 2026. Desirable experience দিয়া হৈছে minimum 3 to 4 years of professional experience in data analysis, MIS management, reporting and analytical support in government or large scale projects. ইয়াতো ইয়াৰ objectives and scope assignment দিয়া আছে, essential skills দিয়া আছে। আপোনালোকে এই ডিটেইল নটিফিকেশ্যনটো ডিটেইলত গৈ চাবলৈ কাৰণে আপুনি ভিজিট কৰিব লাগিব jjmassam.in/index.php/main/pg/recruitment এইটো ৱেবছাইটত আপোনাক গৈ কিনে আপুনি চেক কৰিবলৈ পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনাৰ কাৰণে ইনফৰ্মেটিভ আছিলে। এনেধৰণৰ ভিডিঅ' মই আপোনাৰ মাজত টাইম টু টাইম আনি থাকিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোকক অল দ্য বেষ্ট। জয় আই অসম।